ওম শান্তি 1 আগষ্ট 2021 বৰ্ষ প্ৰাতঃ মুৰলী অব্যক্ত বাপদাদা ৰিভাইজ তাৰিখ 24 ফেব্ৰুৱাৰী 1988 বৰ্ষ শীৰ্ষক বাক্য বৰদাতাৰ দ্বাৰা প্ৰাপ্ত হোৱা বৰদান বৃদ্ধি কৰাৰ বিধি। আজি বাপদাদাই নিজৰ আত্মিক তৃষ্ণাতুৰ সন্তানসকলক চাই আছে হওক। প্ৰতিগৰাকী সন্তান পিতাৰ পৰা সোণাৰ মিলন উদযাপন কৰাৰ আৰু লগতে পিতাৰ সমান হোৱাৰ তৃষ্ণাতুৰ হয়। শুনিলে জন্ম জন্মান্তৰৰ তৃষ্ণা দূৰ হয়। জ্ঞান অমৃতৰ তৃষ্ণাতুৰ আত্মাসকলক তৃপ্ত আত্মা কৰি তোলে। শুনি শুনি আত্মাসকলো পিতাৰ সমান জ্ঞানস্বৰূপ হৈ যায়, বা এনেকৈ ক'ব পাৰি জ্ঞান মুৰলী শুনি শুনি নিজেও মুৰলীধৰ সন্তান হৈ যায়। আত্মিক মিলন উদযাপন কৰি পিতাৰ স্নেহত সমাহিত হৈ যায়। মিলন উদযাপন কৰি স্নেহত লীন মগন স্থিতিধাৰী হৈ যায়। মিলন উদযাপন কৰি একমাত্ৰ পিতা, দ্বিতীয় কোনো নাই, এইটো অনুভূতিত সমাহিত হৈ থাকে। মিলন উদযাপন কৰি নিৰ্বিঘ্ন সদায় পিতাৰ সংগৰ ৰঙত ৰঙীন হৈ যায়। যেতিয়া এনেকৈ সমাহিত হৈ থাকে বা স্নেহত লীন হৈ যায়, তেতিয়া কি আশা থাকে? পিতাৰ সমান হোৱাৰ। পিতাৰ প্ৰতিটো খোজত খোজ দিওঁতা, অৰ্থাৎ পিতাৰ সমান হওঁতা। যিদৰে পিতাৰ সদায় সৰ্বশক্তিমান স্বৰূপ, সেইদৰে সন্তানসকলো সদায় মাষ্টৰ সৰ্বশক্তিমান স্বৰূপ হৈ যায়। যি পিতাৰ স্বৰূপ সৰ্বদা শক্তিশালী, সৰ্বদা লাইট, এনেকুৱা সমান হৈ যায়। সমান হোৱাৰ বিশেষ কথাবোৰ জানা নহয়? কি কি কথাত পিতাৰ সমান হ'ব লাগে? হৈ আছা আৰু হৈছাও। যেনেকুৱা পিতাৰ নাম, সন্তানসকলৰো সেয়াই নাম। বিশ্ব কল্যাণকাৰী এয়াই নাম নহয় জানো তোমালোক সকলোৰে? যি পিতাৰ ৰূপ, সেয়াই সন্তানসকলৰো ৰূপ। যি পিতাৰ গুণ, সেয়া সন্তানসকলৰ। পিতাৰ প্ৰতিটো গুণ ধাৰণ কৰোঁতাসকলহে পিতাৰ সমান হয়। যি পিতাৰ কাৰ্য, সেয়া সন্তানসকলৰ কাৰ্য। সকলো কথাতে পিতাৰ সমান হ'ব লাগে। লক্ষ্যটো সকলোৰে সেয়াই নহয় জানো? সন্মুখত থাকোঁতা নহয়, কিন্তু সমান হওঁতা। ইয়াকেই কোৱা হয় পিতাক অনুসৰণ কৰোঁতা, অৰ্থাৎ ফ'ল' ফাদাৰ। গতিকে নিজক পৰীক্ষা কৰা। সকলো কথাত কিমানলৈকে পিতাৰ সমান হৈছা? সমান হোৱাৰ বৰদান আৰম্ভণিৰে পৰা পিতাই সন্তানসকলক দিছে। আদিৰ বৰদান হ'ল সৰ্বশক্তিৰে সম্পন্ন হোৱা। লৌকিক জীৱনত পিতা বা গুৰুৱে বৰদান দিয়ে ধনৱান হোৱা, পুত্ৰৱান হোৱা, দীৰ্ঘায়ু হোৱা, সুখী হোৱা বৰদান দিয়ে। বাবাই কৈছে বাপদাদাই কি বৰদান দিলে? সদায় জ্ঞান ধন শক্তিৰ ধনেৰে সম্পন্ন হোৱা, এয়াই জীৱনৰ সম্পদ হয়। যেতিয়াৰ পৰা ব্ৰাহ্মণ জন্ম ললা, তেতিয়াৰ পৰা সংগম যুগৰ স্থাপনাৰ কাৰ্যত অন্তলৈকে জীয়াই থকা, অৰ্থাৎ দীৰ্ঘায়ু হোৱা। মাজতে যদি ব্ৰাহ্মণ জীৱনৰ পৰা আঁতৰি পুৰণা সংস্কাৰ বা পুৰণা সংসাৰলৈ গুচি যোৱা, তেন্তে ইয়াক কোৱা হয় জন্ম ললে কিন্তু চুটি আয়ুসৰ, কিয়নো ব্ৰাহ্মণ জীৱনৰ পৰা মৰি গ'ল। কোনো এনেকুৱাও আছে যে ক'মাত গুচি যায়, জীয়াই থাকিও নথকাৰ সমান হয়, আৰু কেতিয়াবা কেতিয়াবা সাৰো পায়, কিন্তু তেনেকৈ জীয়াই থকাটোও মৰাৰ সমানেই হয়। দীৰ্ঘায়ু হোৱা, অৰ্থাৎ সদায় আদিৰ পৰা অন্তলৈকে ব্ৰাহ্মণ জীৱন বা শ্ৰেষ্ঠ দিব্য জীৱনৰ সৰ্বপ্ৰাপ্তিৰে জীয়াই থকা। দীৰ্ঘায়ুৰ লগতে নিৰোগী হোৱাৰো বৰদানৰ প্ৰয়োজন। যদি আয়ুস দীঘলীয়া হয়,
কিন্তু মায়াৰ ব্যাধিয়ে বাৰে বাৰে দুৰ্বল কৰি দিয়ে, তেন্তে তেনেকৈ জীয়াই থকাটো জীয়াই থকা নহয়। গতিকে দীৰ্ঘায়ু হোৱাৰ লগতে সদায় স্বাস্থ্যৱান হৈ থকাৰ অৰ্থাৎ নিৰ্বিঘ্ন হৈ থাকিব লাগে। বাৰে বাৰে বিবুদ্ধিত পৰা বা অন্তৰেৰে দুখী হোৱা স্থিতিৰ বিচনাত পৰিব নালাগে। যেতিয়া কাৰোবাৰ বেমাৰ হয় তেতিয়া বিচনাত পৰি যায় নহয়। সৰু সৰু খেলিমেলিটো চলোতে ফুৰোতেও সমাপ্ত কৰি দিয়া, কিন্তু যেতিয়া কোনো ডাঙৰ সমস্যা আহি যায়, বিবুদ্ধিত পৰি যোৱা, অন্তৰেৰে দুখী হৈ যোৱা, তেতিয়া মনৰ অৱস্থা কেনেকুৱা হয়? যিদৰে শৰীৰ বিচনাত পৰি থাকিলে তেতিয়া একোৱে মন নাযায়, উঠিবলৈ, খোজ কাঢ়িবলৈ বা খাবলৈ মন নাযায়, সেইদৰে ইয়াতো যোগত বহিব কিন্তু মন নালাগিব, জ্ঞানো শুনিব কিন্তু অন্তৰেৰে নুশুনিব, সেৱাও অন্তৰেৰে নকৰিব, দেখুৱাবলৈ বা ভয়ত লোকলাজত কৰিব। ইয়াক সৰ্বদা সুস্থ জীৱন বুলি কোৱা নহ'ব। দীৰ্ঘায়ু হোৱা অৰ্থাৎ নিৰোগী হোৱা, ইয়াক কোৱা হয়। পুত্ৰৱান হোৱা বা সন্তান প্ৰাপ্তি হোৱা। তোমালোকৰ সন্তান আছেনে? 2-4টি সন্তান জন্ম দিছানে? সন্তান প্ৰাপ্তি হোৱাৰ বৰদান আছে নহয়। 2-4টি সন্তানৰ বৰদান প্ৰাপ্ত নহয়, কিন্তু যেতিয়া পিতাৰ সমান মাষ্টৰ ৰচয়িতাৰ স্থিতিত স্থিত হোৱা, তেতিয়াতো এই সকলোবোৰ নিজৰ ৰচনা যেন লাগে। বেহদৰ অৰ্থাৎ অসীমৰ মাষ্টৰ ৰচয়িতা হোৱা, এয়া বেহদৰ পুত্ৰৱান হোৱা, সন্তান প্ৰাপ্তি হোৱা, হৈ যোৱা বা হৈ যায়। সন্তান প্ৰাপ্তি হৈ যায়। সদৰ অৰ্থাৎ সীমিত যে 2-4 গৰাকী জিজ্ঞাসু মই কৰি তুলিলোঁ, এয়া মোৰ হয় নহয়। মাষ্টৰ ৰচয়িতাৰ স্থিতি বেহদৰ স্থিতি হয়। যিকোনো আত্মাক বা প্ৰকৃতিৰ তত্ত্বকো নিজৰ ৰচনা বুলি ভাবি বিশ্ব কল্যাণকাৰী স্থিতিৰে প্ৰত্যেকৰ প্ৰতি কল্যাণৰ শুভ ভাৱনা, শুভ কামনা থাকে। ৰচনাৰ প্ৰতি এয়াই ভাৱনা থাকে। যেতিয়া বেহদৰ মাষ্টৰ ৰচয়িতা হৈ যোৱা, তেতিয়া কোনো সদৰ আকৰ্ষণে আকৰ্ষিত কৰিব নোৱাৰিব। সদায় নিজক ক'ত থিয় হৈ থকা দেখিবা। যিদৰে বৃক্ষৰ ৰচয়িতা বীজ, যেতিয়া বৃক্ষৰ অন্তিম অৱস্থা আহে তেতিয়া সেই বীজ ওপৰলৈ আহি যায়, নহয় জানো? সেইদৰে বেহদৰ মাষ্টৰ ৰচয়িতাই সদায় নিজক এই কল্প বৃক্ষৰ ওপৰত থিয় হৈ থকা অনুভৱ কৰিব। পিতাৰ লগত বৃক্ষৰ ওপৰত মাষ্টৰ বীজৰূপ হৈ শক্তিৰ, গুণৰ, শুভভাৱনা, শুভকামনাৰ, স্নেহৰ, সহযোগৰ কিৰণ বিয়পাব। যিদৰে সূৰ্য ওপৰত থাকে তেতিয়া সমগ্ৰ বিশ্বত স্বতঃ কিৰণ বিয়পি যায়, নহয় জানো? সেইদৰে মাষ্টৰ ৰচয়িতা বা মাষ্টৰ বীজৰূপ হৈ গোটেই বৃক্ষক কিৰণ বা পানী দিব পাৰা। তেন্তে কিমান সন্তান হ'ল? গোটেই বিশ্ব তোমালোকৰ ৰচনা হৈ গ'ল, নহয় জানো? তেন্তে মাষ্টৰ ৰচয়িতা হোৱা। তেন্তে কিমান বৰদান আছে? ইয়াকেই কোৱা হয় পিতাৰ সমান হোৱা। জন্মতে এই সকলো বৰদান প্ৰত্যেক ব্ৰাহ্মণ আত্মাক পিতাই দি আছে। বৰদান প্ৰাপ্ত কৰিলা নহয়নে? এতিয়া পাবলৈ আছে। যেতিয়া যিকোনো বৰদান কোনোবাই প্ৰাপ্ত কৰে, তেতিয়া বৰদানৰ লগতে বৰদানক কাৰ্যত লগোৱাৰ বিধিও শুনোৱা হয়। যদি সেই বিধি পালন নকৰে, তেন্তে বৰদানৰ লাভ ল'ব নোৱাৰে। গতিকে বৰদানটো সকলোৱে প্ৰাপ্ত কৰিছে, কিন্তু প্ৰত্যেকে বৰদানক বিধিৰে বৃদ্ধি প্ৰাপ্ত কৰিব পাৰে। বৃদ্ধি কিদৰে প্ৰাপ্ত কৰিব পাৰে
তাৰ সকলোতকৈ সহজ আৰু সৰ্বশ্ৰেষ্ঠ বিধি এইটোৱেই, যেনেকুৱা সময় সেই অনুসৰি বৰদান যাতে স্মৃতিলৈ আহে আৰু স্মৃতিলৈ আহিলে সমৰ্থ হৈ যাবা আৰু সিদ্ধিস্বৰূপ হৈ যাবা। যিমান সময় অনুসৰি কাৰ্যত লগাবা সিমানে বৰদান বৃদ্ধি প্ৰাপ্ত হৈ গৈ থাকিব। অৰ্থাৎ সদায় বৰদানৰ ফল অনুভৱ কৰি থাকিবা। ইমান শ্ৰেষ্ঠ শক্তিশালী বৰদান প্ৰাপ্ত হৈছে, নিজৰ প্ৰতি কাৰ্যত লগাই ফল প্ৰাপ্ত কৰিব পাৰা, লগতে অন্য আত্মাসকলকো বৰদাতা পিতাৰ পৰা বৰদান প্ৰাপ্ত কৰাৰ যোগ্য কৰি তুলিব পাৰা। এই সংগম যুগৰ বৰদান 21 জন্ম বিভিন্ন ৰূপত লগত থাকে। এই সংগমৰ ৰূপ বেলেগ আৰু 21 জন্ম এয়াই বৰদান জীৱনৰ হিচাপত চলি থাকে। কিন্তু বৰদাতা আৰু বৰদান প্ৰাপ্ত হোৱাৰ সময় এতিয়াই হয়। তেন্তে এইটো পৰীক্ষা কৰা যে সকলো বৰদান কাৰ্যত লগাই সহজে আগবাঢ়ি গৈ আছানে? এইটো বৰদানৰ বিশেষত্ব হয় যে বৰদানীয়ে কেতিয়াও পৰিশ্ৰম কৰিবলগীয়া নহয়। যেতিয়া ভক্ত আত্মাসকলেও পৰিশ্ৰম কৰি ভাগৰি গ'লে পিতাৰ পৰা বৰদান বিচাৰে, তোমালোকৰ ওচৰলৈও যেতিয়া কোনোবা আহে যোগ লগোৱাৰ পৰিশ্ৰম কৰিব নোখোজে, তেতিয়া কি ভাষা কয়? কয়, কেৱল আমাক বৰদান দি দিয়া, শিৰত হাত ৰাখি দিয়া। তোমালোক ব্ৰাহ্মণ সন্তানসকলৰ ওপৰত বৰদাতা পিতাৰ হাত সদায় আছে। শ্ৰেষ্ঠ মতেই হৈছে হাত। স্থূল হাতটো 24 ঘণ্টাই নাৰাখিব নহয়। এয়া পিতাৰ শ্ৰেষ্ঠ মতৰ বৰদানৰূপী হাত সদায় সন্তানসকলৰ ওপৰত আছে। অমৃত বেলাৰ পৰা ৰাতি শোৱালৈকে প্ৰতিটো শ্বাসৰ বাবে, প্ৰতিটো সংকল্পৰ বাবে, প্ৰতিটো কৰ্মৰ বাবে শ্ৰেষ্ঠ মতৰ হাত আছেই। এই বৰদানক বিধিপূৰ্বক চলাই যোৱা, তেতিয়া কেতিয়াও পৰিশ্ৰম কৰিবলগীয়া নহ'ব। যিদৰে দেৱতাসকলৰ কাৰণে গায়ন আছে, ইচ্ছা মাত্ৰম অবিদ্যা। এয়া হ'ল ফৰিস্তা জীৱনৰ বিশেষত্ব। দেৱতাৰ জীৱনততো ইচ্ছাৰ কথাই নাই। ব্ৰাহ্মণ জীৱনেই ফৰিস্তা জীৱন হৈ যায়, অৰ্থাৎ কৰ্মাতীত স্থিতি প্ৰাপ্ত হৈ যায়। যিকোনো শুদ্ধ কৰ্ম বা ব্যৰ্থ কৰ্ম বা বিকৰ্ম বা পূৰ্বৰ কৰ্ম, যিকোনো কৰ্মৰ বন্ধনত আবদ্ধ হৈ কৰা, ইয়াক কৰ্মাতীত অৱস্থা বুলি কোৱা নহ'ব। এটা হ'ল কৰ্মৰ বন্ধন, আনটো হ'ল বন্ধন। যিদৰে এয়া গায়ন আছে হ্ৰদৰ, অৰ্থাৎ সীমিত ইচ্ছাৰ প্ৰতি অবিদ্যা, তেনেকৈ ফৰিস্তা জীৱন বা ব্ৰাহ্মণ জীৱন, অৰ্থাৎ কঠিন শব্দৰ অবিদ্যা, বুজাৰ অবিদ্যা, গমেই নাপায় যে সেয়া কি হয়। গতিকে বৰদানী আত্মা অৰ্থাৎ কঠিন জীৱনৰ অবিদ্যা অনুভৱ কৰোঁতা, ইয়াকে কোৱা হয় বৰদানী আত্মা। গতিকে পিতাৰ সমান হোৱা, অৰ্থাৎ সদায় বৰদাতাৰ পৰা প্ৰাপ্ত বৰদানেৰে প্ৰতিপালিত, সদায় নিশ্চিত বিজয় অনুভৱ কৰা। বহুত সন্তানে পুৰুষাৰ্থটো বহুত ভাল কৰে, কিন্তু পুৰুষাৰ্থৰ বোজা অনুভৱ হোৱা, এয়া যথাৰ্থ পুৰুষাৰ্থ নহয়। মনোযোগ অৰ্থাৎ এটেনশ্যন দিয়া, এয়া ব্ৰাহ্মণ জীৱনৰ বিধি হয়। কিন্তু মনোযোগ দুশ্চিন্তালৈ সলনি হৈ যায়। স্বাভাৱিক মনোযোগ নাথাকে, ইয়াকো যথাৰ্থ মনোযোগ বুলি কোৱা নহ'ব। যিদৰে জীৱনত স্থূল জ্ঞান থাকে যে এইটো বস্তু ভাল, এইটো কৰিব লাগে, এইটো কৰিব নালাগে, তেন্তে জ্ঞানৰ আধাৰত যি জ্ঞানপূৰ্ণ হয়, তেওঁৰ লক্ষণ হ'ল তেওঁৰ স্বাভাৱিক মনোযোগ থাকে। এইটো খাব লাগে, এইটো খাব নালাগে, এইটো কৰিব লাগে, এইটো কৰিব নালাগে। এইটো খোজত দুশ্চিন্তা নাথাকে যে এইটো কৰোঁ নে নকৰোঁ, এইটো খাওঁ নে নাখাওঁ, এইটো চলোঁ
বা এনেকৈ চলো নে নচলো, স্বাভাৱিক জ্ঞানৰ শক্তিৰে মনোযোগ থাকে। সেইদৰে যথাৰ্থ পুৰুষাৰ্থীৰ প্ৰতিটো খোজ, প্ৰতিটো কৰ্মত স্বাভাৱিক মনোযোগ থাকে, কিয়নো জ্ঞানৰ লাইট মাইটে স্ৰোতঃ যথাৰ্থ ৰূপত যথাৰ্থ ৰীতিৰে চলাই থাকে। পুৰুষাৰ্থ অৱশ্যে কৰা, মনোযোগ নিশ্চয় দিবা, কিন্তু দুশ্চিন্তাৰ ৰূপত নহয়। যেতিয়া দুশ্চিন্তাত আহি যোৱা, তেতিয়া বহুত কাম কৰিব বিচৰা বা হ'ব বিচৰা 1 নম্বৰ। কিন্তু দুশ্চিন্তাই যিমান বিচৰা সিমান কৰিবলৈ নিদিয়ে। যি হ'বলৈ বিচৰা সেয়া হ'বলৈ নিদিয়ে, আৰু দুশ্চিন্তাই দুশ্চিন্তাৰ জন্ম দিয়ে, কিয়নো যি বিচৰা সেয়া নহয়, তেতিয়া আৰুহে দুশ্চিন্তা বাঢ়ে। তেন্তে পুৰুষাৰ্থ সকলোৱে কৰা, কিন্তু কোনোবাই পুৰুষাৰ্থক গধুৰ কৰি দিয়ে আৰু কোনোবাই একেবাৰে অমনোযোগী হৈ যায়। যি হ'বলগীয়া আছে হৈ যাব, দেখা যাব। কোনে চায়, কোনে শুনে, কোনোটোৱেই ঠিক নহয়। সেইবাবে সন্তোলনেৰে পিতাৰ আশীৰ্বাদ বৰদানৰ অনুভৱ কৰা। পিতাৰ হাত মোৰ শিৰত আছে, এইটো অনুভৱ সদায় স্মৃতিত ৰাখিবা। যিদৰে ভক্ত আত্মাসকলে স্থূল চিত্ৰ সন্মুখত ৰাখে যে শিৰত বৰদানৰ হাত আছে, গতিকে তোমালোকেও চলোতে ফুৰোতে এইটো অনুভৱৰ চিত্ৰৰ স্মৃতি সদায় বুদ্ধিত ৰাখিবা। বুজিলা? বহুত পুৰুষাৰ্থ কৰিলা, এতিয়া বৰদানেৰে প্ৰতিপালিত হৈ উৰি গৈ থাকা। পিতাক জ্ঞানদাতা বিধাতাৰ ৰূপত অনুভৱ কৰিলা, এতিয়া বৰদাতাৰ ৰূপত অনুভৱ কৰা। বাৰু, সদায় প্ৰতিটো খোজত পিতাক অনুসৰণ কৰোঁতা, সদায় নিজক বৰদাতা পিতাৰ বৰদানী শ্ৰেষ্ঠ আত্মা বুলি অনুভৱ কৰোঁতা, সদায় প্ৰতিটো খোজ সহজে পাৰ কৰোঁতা, সদায় সকলো বৰদান সময়ত কাৰ্যত প্ৰয়োগ কৰোঁতা, এনেকুৱা পিতাৰ সমান হওঁতা শ্ৰেষ্ঠ আত্মাসকলৰ প্ৰতি বাপ-দাদাৰ বৰদাতা ৰূপত স্নেহপূৰ্ণ স্মৰণ আৰু নমস্কাৰ। মুখ্য মহাৰথী ভাতৃসকলক সাক্ষাৎ। জন্মৰে পৰা কিমান বৰদান প্ৰাপ্ত হৈছে? প্ৰত্যেকৰে নিজৰ নিজৰ বৰদান প্ৰাপ্ত হৈছে। জন্মই বৰদানেৰে হৈছে, নহ'লে আজি ইমান আগবাঢ়িব নোৱাৰিলেহেঁতেন। বৰদানেৰে জন্ম হ'ল, সেইবাবে আগবাঢ়ি গৈ আছা। পাণ্ডৱৰ মহিমা কম জানো? যদি প্ৰত্যেকৰে বিশেষত্ব বৰ্ণনা কৰে তেন্তে কিমান আছে? এয়া যি ভাগৱত ৰচি থোৱা আছে সেয়া হৈ যাব। পিতাৰ দৃষ্টিত প্ৰত্যেকৰে বিশেষত্ব আছে, অন্য কিবা দেখিও নেদেখে, জানিও নাজানে। গতিকে বিশেষত্বই সদায় আগবঢ়াই লৈ গৈ আছে আৰু আগবঢ়াই লৈ গৈ থাকিব। যিসকল জন্মৰে পৰা বৰদানী আত্মা, তেওঁলোক কেতিয়াও পিছ হুহুকিব নোৱাৰে। সদায় উৰোতা বৰদানী আত্মা হোৱা। বৰদাতা পিতাৰ বৰদানে আগবঢ়াই লৈ গৈ আছে। পাণ্ডৱ গুপ্ত হৈ থাকে, কিন্তু বাপ-দাদাৰ অন্তৰত সদায় প্ৰত্যক্ষ হয়। ভাল ভাল পৰিকল্পনাটো পাণ্ডৱেই কৰে। শক্তিসকলে স্বীকাৰ কৰে, কিন্তু চমৎকাৰিতাটো আনোটাৰ হয়। যদি আনোটাই নানেই তেন্তে স্বীকাৰ কি কৰিব? সেয়েহে পাণ্ডৱসকলৰ বিশেষ নিজৰ বৰদান আছে। স্মৃতি আৰু সেৱাৰ বল বিশেষ প্ৰাপ্ত হৈছে। স্মৃতিৰ বেলা বিশেষ প্ৰাপ্ত হয় আৰু সেৱাৰ বলো বিশেষ প্ৰাপ্ত হয়। কিয়? তাৰো কাৰণ আছে। কিয়নো যিয়ে যিমান আৱশ্যকতাৰ সময়ত কাৰ্যত আহিছে, তেওঁলোকৰ বিশেষ বৰদান প্ৰাপ্ত হৈছে। উদাহৰণস্বৰূপে, আদিত যেতিয়া স্থাপনা হৈছিল তেতিয়া তোমালোক পাণ্ডৱসকল নিষ্ক্ৰিয় আছিলা, সক্ৰিয় নাছিলা। শক্তিসকল উদাহৰণ হ'ল আৰু তোমালোকৰ
উদাহৰণ দেখি বাকীসকল আগবাঢ়িল। গতিকে এই আৱশ্যকতাৰ সময়ত উদাহৰণ হ'ল। সেইবাবে যিমানে যিয়ে আৱশ্যকতাৰ সময়ত সহযোগী হৈছে, জীৱনেৰেই হওক সেৱাৰেই হওক, তেওঁলোকে নাটক অৰ্থাৎ ড্ৰামা অনুসৰি বিশেষ বল পায়। নিজৰ পুৰুষাৰ্থটো আছেই, কিন্তু অতিৰিক্ত বল পায়। বাৰু, সেৱা কৰিলে যেতিয়া সকলো আত্মা আনন্দিত হয়, তাৰো বল পোৱা যায়। যিসকল অনুভৱী আত্মা আছে, তেওঁলোকৰ সেৱাৰ আৱশ্যকতা আছে। কিয়নো যিসকলে সাকাৰত পালনা ল'লে, তেওঁলোকক দেখি সদায় পিতাহে স্মৃতিলৈ আহে। যেতিয়াই তোমালোক অৰ্থাৎ দাদীসকল ক'ৰবালৈ যোৱা, তেতিয়া বিশেষকৈ কি সুধিব? চৰিত্ৰ শুনোৱা, পিতাৰ কিবা কথা শুনোৱা। তেন্তে বিশেষত্ব আছে নহয়? সেইবাবে সেৱাৰ বিশেষত্বৰ বৰদান প্ৰাপ্ত হৈছে। মঞ্চত থিয় হৈ ভাষণ নকৰিলেও এয়া সকলোতকৈ শ্ৰেষ্ঠ ভাষণ হয়। চৰিত্ৰ শুনাই চৰিত্ৰৱান হ'বলৈ প্ৰেৰণা দিয়া, এয়া সকলোতকৈ শ্ৰেষ্ঠ সেৱা। গতিকে সেৱাত যাবই লাগে আৰু সেৱাৰ নিমিত্ত হ'বই লাগে। ভাল বাৰু। বৰদান: সদৰ অৰ্থাৎ সীমিত দায়িত্বক বেহুদলৈ অৰ্থাৎ অসীমলৈ পৰিৱৰ্তন কৰোঁতা স্মৃতিস্বৰূপ নষ্টমোহা হোৱা। বহলাই এনেদৰে কোৱা হৈছে, নষ্টমোহা হ'বৰ কাৰণে কেৱল নিজৰ স্মৃতিস্বৰূপক পৰিৱৰ্তন কৰা। মোহ তেতিয়া জাগে, যেতিয়া এইটো স্মৃতি থাকে যে মই গৃহস্থী হওঁ, মোৰ ঘৰ, মোৰ সম্বন্ধ। এতিয়া এই সদৰ দায়িত্বক বেহুদৰ দায়িত্বলৈ পৰিৱৰ্তন কৰি দিয়া। বেহুদৰ দায়িত্ব পালন কৰিলে তেতিয়া সদৰ স্বতঃপূৰা হৈ যাব। কিন্তু যদি বেহুদৰ দায়িত্ব পাহৰি কেৱল সদৰ দায়িত্ব পালন কৰা, তেন্তে তাক আৰুহে বেয়া কৰা। কিয়নো সেই দায়িত্বত মোহ মিহলি হৈ যায়। সেয়েহে নিজৰ স্মৃতিস্বৰূপক পৰিৱৰ্তন কৰি নষ্টমোহা হোৱা। শ্লোগান: এনেকৈ তীব্ৰতাৰে উৰা যাতে কথা-ৰূপী অৰ্থাৎ পৰিস্থিতি-ৰূপী ডাৱৰ ছেকেণ্ডত পাৰ হৈ যায়। ওম শান্তি।